চাই বিকাশ একাডেমীৰ শিক্ষকৰ হত্যাকাণ্ড হত্যা কৰিলে নিজ শিক্ষকক ছাত্ৰজনে দুৰ্ভাগ্যজনক দিনটো কি ঘটিছিল শ্ৰেণীকোঠাৰ ভিতৰত শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্য দীপালী ভট্টাচাৰ্যৰ মন্তব্য দেউতাক ঢুকোৱাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল এসপ্তাহ ছুটিত আছিল ছাত্ৰজনে সেই দিনটোত কি ঘটিছিল ছাত্ৰজনে কি ভাষ্য দিছিল অংক শিক্ষকে প্ৰশ্ন সোধাত উত্তৰ দিব নোৱাৰিছিল চলিত ধৰে শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল অধ্যক্ষজনৰ পৰা সহায় পোৱা নাছিল ছাত্ৰজনে চুৰিখন ভয় খোৱালৈ কিনিছিল বুলি ছাত্ৰজনৰ প্ৰকাশ মানসিক স্থিতি সুস্থিৰ নাছিল ছাত্ৰজনৰ ঘটনা সংঘটিত হোৱাৰ সময়ত ছাত্ৰজনৰ মানসিক দিশটো পৰ্যালোচনা কৰা হ'ব আমাৰ সমাজে শিশু অধিকাৰৰ কথা নাজানে শিশু মনস্তত্ব জনাটো প্ৰয়োজন আছে কাষ্টডি বিচাৰিছে ল'ৰাটো দিয়া নহয় আৰু ইতিমধ্যে যোৰহাটৰ যিটো অবজাৰ্ভেশ্যন হয় পৰ্যবেক্ষণ গৃহ তালৈ লৈ গৈছে এনেই যিবিলাক শিশুৱে ধৰি লওক 18 বছৰৰ ভিতৰত শিশুৱে অপৰাধ কৰে পৰ্যবেক্ষণ গৃহলৈ লৈ যায় গতিকে তাকো তাতে ৰখা হৈছে গতিকে মই মোৰ নিজৰ মানে আগ্ৰহৰ কাৰণে মানে জানিবলৈ বিচাৰিছিলোঁ ল'ৰাটোৰ এতিয়া কি অৱস্থাত আছে তেতিয়া মই যোৰহাট অবজাৰ্ভেশ্যন কাউন্সিলাৰৰ লগত কথা পাতিছিলোঁ আৰু তেওঁ ক'লে যে মই ইতিমধ্যে তাৰ লগত মানে কথোপকথন কৰিছে আৰু কিছুমান বস্তু কৈছে যে তাৰ নিজৰ লাইফৰ কথা কিছুমান কৈছে যে মানে যেতিয়া দেউতাক ঢুকোৱাৰ পিছত তাৰ মানে অকণ মানসিকভাৱে সি যথেষ্ট মানে সেই ভাৰসাম্য নোহোৱা নিচিনা তাৰ চাইকলজিকেল প্ৰব্লেম কিছুমান হৈছিলে যিটো কাৰণে ডিব্ৰুগড়ত ধৰি লওক ট্ৰিটমেণ্ট কৰিছিলে চাইকলজিষ্ট বা চাইকেট্ৰিষ্টৰ হতুৱাই সেইটো মাকে কৰাইছিলে তাৰপিছত যেতিয়া সি 10 পাছ কৰিছিল তেতিয়া তাৰপিছত চাই বিকাশ একাডেমীত সি মাকে কোৱাৰ কাৰণে সি এডমিশ্যন লৈছিলে চাই বিকাশ একাডেমী গতিকে তাৰ আগতে সি কিন্তু বহুত দৰৱ চব খাইছে মানে সেই ডিব্ৰুগড়ত চিকিৎসক তাৰ ভাষ্যৰ তাৰপিছত কি হ'ল ই এতিয়া সিদিনাখন যেতিয়া ঘটনাটো হ'ল তেতিয়া তাৰমানে দেখি এসপ্তাহ তাৰ মতে সি হেৰি কৰিছিলে ছুটি লৈছিলে মাকে দিছিলে এপ্লিকেশ্যন তাৰ দাঁতৰ চিকিৎসা কৰিছিলে দাঁতৰ চিকিৎসা কৰাৰ কাৰণে মানে হেৰি হৈছিলে এই এসপ্তাহৰ পিছত যেতিয়া আহিছে মেথছৰ টিচাৰে তাক কিবা প্ৰশ্ন কৰিছিলে সি ক'ব পৰা নাই এনেও সি অলপ মেডিয়া কৰাতকৈ অলপ তলৰ মানে সেইকাৰণে তাৰ অলপ কমপ্লেক্সো আছিলে পঢ়া শুনাত সি ভাল নাছিলে বা তেনেকৈ সেইকাৰণে ধৰি লওক মানুহৰ সেইটো আদৰ সেইটো পোৱা নাছিলে মানে সেইটো মানে সি তাৰ নিজৰ কমপ্লেক্স ইতিমধ্যে হৈছিলে তাৰমানে আৰু যেতিয়া প্ৰশ্নটো সুধিছে শিক্ষকে সি উত্তৰ দিব নোৱাৰিছিলে তাৰপিছত কিন্তু চবেই জানে সি কি উত্তৰ দিছে যে মই পইচা দিছোঁ পঢ়াই দিব লাগিব এনেকুৱা বুলি কোৱা নাছিলে জানো খুব বেপৰা নিচিনা এই কথা কৈছে তেতিয়া মানে টিচাৰজনে তাৰ মতে হেৰি চুলিটো কৰি পেলাই উলিয়াই দিছে মানে তাৰ ভাষ্যৰ দেই সেইটো মানে ধৰি লওক এতিয়া খুব তাৎক্ষণিকভাৱে কোৱা কথাটো গতিকে সেইবিলাক সাল সলনিও হ'ব পাৰে এইটো যে এইটোৱে শিলৰ প্ৰতি কথা এটা কৈছে এনেকুৱা নহয় মানে ভাষ্যবিলাক তেনেকুৱা শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট প্ৰটোটাইপ ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com